Hello everyone, welcome to Dekas tutorial. গুৱাহাটী হাইকোৰ্টৰ JEEৰ কাৰণে আজি আমি এটা স্পেচিয়েল ক্লাছ লৈ আহিছোঁ। ক্লাছটোত আমি যিটো টপিকৰ ওপৰত ডিছকাছ কৰিম, টপিকটোৱে হৈ গৈছে তোমালোকৰ গুৱাহাটী হাইকোৰ্টৰ ওপৰত। ঠিক আছে, আৰু লগতে কিছুমান ল' ৰিলেটেড আমি কুৱেশ্যন ডিছকাছ কৰিম, যিটো তোমালোকৰ এক্সামৰ কাৰণে বেনিফিচিয়েল হ'ব। আৰু যদি কোনোবা আমাৰ চেনেললৈ নতুনকৈ আহিছা তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি যাবা। ঠিক আছে, আমি চাওঁ আহাচোন তোমালোকৰ গুৱাহাটী হাইকোৰ্ট ৰিলেটেড বা ল' ৰিলেটেড তোমালোকৰ এক্সামত কেনেকুৱা ধৰণৰ MCQ ফ্ৰেম হ'ব পাৰে। ঠিক আছে, এতিয়া ফাৰ্ষ্ট কুৱেশ্যনটোৱে যদি তোমালোকে চাবলৈ যোৱা, কুৱেশ্যনটো তোমালোকক কি দিছে চোৱা। কুৱেশ্যনটো দিছে গুৱাহাটী উচ্চ ন্যায়ালয় প্ৰতিষ্ঠা কৰা হৈছিল। গুৱাহাটী উচ্চ ন্যায়ালয় দি গুৱাহাটী হাইকোৰ্ট ৱাজ এষ্টাব্লিছ অন। গুৱাহাটী হাইকোৰ্ট কেতিয়া তোমালোকৰ এষ্টাব্লিছ কৰা হৈছিল, মানে প্ৰতিষ্ঠা কেতিয়া কৰা হৈছিল আমাক সুধিছে। ঠিক আছে, অপশ্যন নম্বৰ এ দিছে আমাক 15 আগষ্ট 1947। অপশ্যন বি দিছে 26 জানুৱাৰী 1950। অপশ্যন চি দিছে 5 এপ্ৰিল 1948 আৰু অপশ্যন ডি দিছে 1 মাৰ্চ 1949। হয়নে? গতিকে 15 আগষ্টত কি হৈছিলে, ইণ্ডিয়াই তোমালোকৰ ইণ্ডিপেণ্ডেঞ্চ পাইছিলে, আৰু 26 জানুৱাৰীত কি হৈছিলে তোমালোকৰ আমাৰ যিখন কনষ্টিটিউশ্যন হয়, কনষ্টিটিউশ্যনখন তোমালোকৰ কেম ইনটু ফ'ৰ্চত আহিছিলে। হয়নে? আৰু গুৱাহাটী উচ্চ ন্যায়ালয় তোমালোকৰ প্ৰতিষ্ঠা হৈছিলে 5 এপ্ৰিল 1948। ঠিক আছে, অপশ্যন নম্বৰ চি আমাৰ কাৰণে কি হৈ যাব কাৰেক্ট আনচাৰ, অপশ্যন নম্বৰ চি। নেক্সট কুৱেশ্যনটো যদি তোমালোকে চাবলৈ যোৱা, কুৱেশ্যনটো তোমালোকক কি দিছে চোৱা। দি জুৰিছডিকশ্যন অফ দি গুৱাহাটী হাইকোৰ্ট কভাৰ। গুৱাহাটী হাইকোৰ্টৰ যি তোমালোকৰ অধিকাৰ ক্ষেত্ৰ, সেই অধিকাৰ ক্ষেত্ৰ তোমালোকৰ কোনকেইখন ষ্টেটক সামৰি লয়। ঠিক আছে, কোনকেইখন ষ্টেটক তোমালোকৰ গুৱাহাটী হাইকোৰ্টৰ যি জুৰিছডিকশ্যন হয় সেইটোৱে কভাৰ কৰে আমাক সুধিছে। অনলি আছাম, অপশ্যন নম্বৰ 1। অপশ্যন নম্বৰ বি আছাম এণ্ড মেঘালয়া। অপশ্যন নম্বৰ চি আছাম, নাগালেণ্ড, মিজোৰাম এণ্ড অৰুণাচল প্ৰদেশ। এণ্ড অপশ্যন নম্বৰ ডি অল নৰ্থ ইষ্টাৰ্ণ ষ্টেট। ঠিক আছে, অনলি আছাম নহয়। ঠিক আছে, অপশ্যন নম্বৰ 1 ইনকাৰেক্ট। আছাম এণ্ড মেঘালয়াও নহয়। ঠিক আছে, মেঘালয়া তোমালোকৰ নিজৰ আছে। নেক্সট যদি তোমালোকে চাবলৈ যোৱা, আছাম, নাগালেণ্ড, মিজোৰাম এণ্ড অৰুণাচল প্ৰদেশ, এই 4খন ৰাজ্যক কি কৰে তোমালোকৰ গুৱাহাটী হাইকোৰ্টৰ যি জুৰিছডিকশ্যন হয় সেইটো কভাৰ কৰে। অল নৰ্থ ইষ্টাৰ্ণ ষ্টেট তোমালোকৰ নহয়। ঠিক আছে, অল নৰ্থ ইষ্টাৰ্ণ ষ্টেট তোমালোকৰ নহয়, এইটো তোমালোকৰ ইনকাৰেক্ট। যদি তোমালোকে চাবলৈ যোৱা, আমাৰ গুৱাহাটী হাইকোৰ্ট তোমালোকৰ প্ৰথমতে কি আছিলে, আছাম হাইকোৰ্ট আছিলে, হয়নে নহয়? আছাম হাইকোৰ্ট আছিলে। সেই যেতিয়া তোমালোকৰ ফাৰ্ষ্টতেই, ঠিক আছে, 1948ত যেতিয়া তোমালোকৰ আছাম হাইকোৰ্ট তোমালোকৰ এষ্টাব্লিছ হৈছিলে, তেতিয়া কিন্তু অল নৰ্থ ইষ্টাৰ্ণ ষ্টেট আছিলে। কিন্তু বৰ্তমান তোমালোকৰ এই 4খন ষ্টেটকে কি কৰে কভাৰ কৰে, সেইটো তোমালোকৰ মন কৰিবা। যদি তোমালোকক অৰিজিনেলি বুলি ৱৰ্ডটো দিলেহেঁতেন, তেতিয়া কিন্তু তোমালোকৰ কি হ'লহেঁতেন, অৰিজিনেলি বুলি দিয়া হ'লে তোমালোকৰ অল নৰ্থ ইষ্টাৰ্ণ ষ্টেট হ'লহেঁতেন। কিন্তু এতিয়া যিহেতু তোমালোকৰ বৰ্তমানৰ কথা সুধিছে, আমাৰ এই অপশ্যন নম্বৰ চি কি হ'ব কাৰেক্ট আনচাৰ। নেক্সটটো কুৱেশ্যন আমাক কি দিছে চোৱা। কুৱেশ্যনটো দিছে দি ফাৰ্ষ্ট চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট ৱাজ। গুৱাহাটী হাইকোৰ্টৰ প্ৰথম মুখ্য ন্যায়াধীশ তোমালোকৰ কোন আছিল আমাক সুধিছে। জাষ্টিচ RF লৰ্জ, BH গাভাই, হলিৰাম ডেকা, হীৰালাল জে কানিয়া। এতিয়া যদি তোমালোকে চাবলৈ যোৱা, BH গাভাই কোন হয়, তেওঁ হৈ গৈছে তোমালোকৰ বৰ্তমান চিফ জাষ্টিচ অফ ইণ্ডিয়া, হয়নে নহয়? চিফ জাষ্টিচ অফ ইণ্ডিয়া। হলিৰাম ডেকা কি হয়, ফাৰ্ষ্ট জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট, হয়নে? ফাৰ্ষ্ট আছামিজ জাষ্টিচ। ঠিক আছে, ফাৰ্ষ্ট আছামিজ জাষ্টিচ হৈ গৈছে তোমালোকৰ গুৱাহাটী হাইকোৰ্টৰ আছামিজ। আৰু হীৰালাল জে কানিয়া কি হয়, ফাৰ্ষ্ট চিফ জাষ্টিচ অফ ইণ্ডিয়া। ঠিক আছে, ফাৰ্ষ্ট চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট। ঠিক আছে, ফাৰ্ষ্ট চিফ জাষ্টিচ অফ সুপ্ৰিম কোৰ্ট কোন হয় তোমালোকৰ হীৰালাল জে কানিয়া। গতিকে ইয়াৰ কাৰেক্ট আনচাৰটো কি হ'ব তোমালোকৰ গুৱাহাটী হাইকোৰ্টৰ প্ৰথম ন্যায়াধীশ কোন আছিলে, চিফ জাষ্টিচ আছিলে জাষ্টিচ RF লৰ্জ। এইটো কি হৈ যাব কাৰেক্ট আনচাৰ, অপশ্যন নম্বৰ এ। নেক্সট কুৱেশ্যন যদি তোমালোকে চাবলৈ যোৱা, গুৱাহাটী হাইকোৰ্টৰ দি প্ৰেজেণ্ট চিফ জাষ্টিচ অফ গুৱাহাটী হাইকোৰ্ট। এতিয়া 2025ত তোমালোকৰ গুৱাহাটী হাইকোৰ্টৰ বৰ্তমান মুখ্য ন্যায়াধীশ কোন হয়। জাষ্টিচ বিজয় বিষ্ণৈ, জাষ্টিচ আশুতোষ কুমাৰ, জাষ্টিচ অজিত বৰঠাকুৰ, জাষ্টিচ N কোটেশ্বৰ সিং। এইটো যদি এতিয়া তোমালোকে চাবলৈ যোৱা, জাষ্টিচ বিজয় বিষ্ণৈ এইজন কি আছিলে তোমালোকৰ আগৰ যিজন তোমালোকৰ চিফ জাষ্টিচ আছিলে গুৱাহাটী হাইকোৰ্টৰ, বিজয় বিষ্ণৈ আছিলে। আৰু বৰ্তমান যদি তোমালোকে চাবলৈ যোৱা, জাষ্টিচ আশুতোষ কুমাৰ হৈ গৈছে তোমালোকৰ গুৱাহাটী হাইকোৰ্টৰ প্ৰেজেণ্ট চিফ জাষ্টিচ। মানে অপশ্যন নম্বৰ বি আমাৰ কাৰণে কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যনটো দিছে গুৱাহাটী হাইকোৰ্ট এক্সাৰচাইজ জুৰিছডিকশ্যন আণ্ডাৰ হুইচ কনষ্টিটিউচনেল আৰ্টিকল ফৰ ইছুইং ৰিটছ। ঠিক আছে, আমাৰ তোমালোকৰ সুপ্ৰিম কোৰ্ট আৰু হাইকোৰ্টৰ কি আছে, ৰিটছ জুৰিছডিকশ্যনৰ পাৱাৰ আছে, হয়নে নহয়? এই ৰিটছ জুৰিছডিকশ্যনৰ পাৱাৰ কাৰ কাৰ আছে তোমালোকৰ, অনলি হাইকোৰ্ট এণ্ড সুপ্ৰিম কোৰ্টৰহে আছে। ঠিক আছে, এতিয়া আমাক সুধিছে গুৱাহাটী হাইকোৰ্টে কোনটো আৰ্টিকলৰ, আমাৰ কনষ্টিটিউচনৰ কোনটো আৰ্টিকলৰ দ্বাৰা ৰিটছ তোমালোকৰ জাৰি কৰিব পাৰে। আৰ্টিকল 32, আৰ্টিকল 214, আৰ্টিকল 124, আৰ্টিকল 226।
ঠিক আছে যি তোমালোকৰ হাইকোৰ্ট হয় হাইকোৰ্টে ৰিটছ জাৰি কৰে তোমালোকৰ আণ্ডাৰ আৰ্টিকল 226 আৰু তোমালোকৰ সুপ্ৰিম কোৰ্টে যি ৰিটছ জাৰি কৰে সেইটো তোমালোকৰ কৰে আণ্ডাৰ আৰ্টিকল 32 এই দুটা তোমালোকে মনত থবা অপশ্যন নাম্বাৰ কি হৈ যাব আমাৰ ডি কাৰেক্ট আনসাৰ এইটো কৰে তোমালোকৰ কোনে কৰে সুপ্ৰিম কোৰ্টে কৰে আৰু আৰ্টিকল 214 ত কি কয় আৰ্টিকল 214 ত কয় যে তোমালোকৰ ষ্টেট বিলাকৰ কি থাকিব লাগে হাইকোৰ্ট থাকিব লাগে ঠিক আছে হাইকোৰ্ট তোমালোকৰ এষ্টাব্লিছমেণ্ট হাইকোৰ্ট এষ্টাব্লিছমেণ্টৰ তোমালোকৰ কথা কয় আৰ্টিকল 214 আৰু এইটো আৰ্টিকল 2124 কয় তোমালোকৰ সুপ্ৰিম কোৰ্টৰ তোমালোকৰ এপইণ্টমেণ্ট তাৰপিছত কেনেকুৱা ধৰণৰ প্ৰচিজাৰ হ'ব সেই গোটেই কথাখিনি কয় তোমালোকৰ আৰ্টিকল 214 ঠিক আছে এইটো ৰিলেটেড হয় সুপ্ৰিম কোৰ্টৰ লগত আৰু 214 ৰিলেটেড হয় তোমালোকৰ হাইকোৰ্টৰ লগত গতিকে এইটো কাৰেক্ট আনসাৰ হ'ব অপশ্যন নাম্বাৰ ডি নেক্সট কুৱেশ্যন ঠিক আছে when did ভাৰতীয় ন্যায় সংহিতা কাম ইনটু ফ'ৰ্চ ঠিক আছে ভাৰতীয় ন্যায় সংহিতা কেতিয়াৰ পৰা তোমালোকৰ বল্লভ কৰা হৈছিল মানে ভাৰতীয় ন্যায় সংহিতা কেতিয়া আহিছিল তোমালোকৰ ভাৰতীয় ন্যায় সংহিতা 2023 বুলি কওঁ মানে যি তোমালোকৰ IPC আছিলে ইণ্ডিয়ান পেনেল কোড আছিলে মানে IPC CRPC এই গোটেইখিনিকে তোমালোকৰ চেঞ্জ কৰি দিলে এই IPC টোক আমি কি বুলি কওঁ ভাৰতীয় ন্যায় সংহিতা বুলি কওঁ আৰু ভাৰতীয় ন্যায় সংহিতা তোমালোকৰ কেতিয়া তোমালোকৰ ফ'ৰ্চলৈ আহিছিলে 1 জানুৱাৰী 2024 1 জুলাই 2024 1 অক্টোবৰ 2024 26 জানুৱাৰী 2025 গতিকে ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব কি হ'ব 1 জুলাই 2024 এইটো তোমালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব যি আমাৰ ভাৰতীয় ন্যায় সংহিতা ঠিক আছে ভাৰতীয় ন্যায় সংহিতা তোমালোকৰ কেতিয়া বল্লভ কৰা হৈছিলে 1 জুলাই 2024 অপশ্যন নাম্বাৰ বি কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যনটো যদি তোমালোকে চাবলৈ যোৱা কুৱেশ্যনটো দিছে দি সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ৱাজ ইনঅগাৰেটেড ঠিক আছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া কেতিয়া শুভাৰম্ভ কৰিছিলে 26 জানুৱাৰী 1950 26 নৱেম্বৰ 1949 15 আগষ্ট 1947 28 জানুৱাৰী 1950 এতিয়া যদি তোমালোকে চাবলৈ যোৱা এইটোত আমাৰ কি হয় ৰিপাব্লিক ডে চেলিব্ৰেট কৰে আৰু এই দিনাখনে তোমালোকৰ সুপ্ৰিম কোৰ্ট কি হৈছিলে এষ্টাব্লিছ কৰা হৈছিলে সুপ্ৰিম কোৰ্ট তোমালোকৰ এষ্টাব্লিছ কৰা হৈছিলে 26 জানুৱাৰী 1950 কিন্তু ইনঅগাৰেটেড ফাৰ্ষ্ট হিয়াৰিং কেতিয়াৰ পৰা হৈছিলে ফাৰ্ষ্ট হিয়াৰিং হৈছিলে তোমালোকৰ 28 জানুৱাৰী 1950 গতিকে ডি অপশ্যনটো আমাৰ কাৰেক্ট হ'ব আৰু এই দিনাখন আমাৰ কি হৈছিলে 26 নৱেম্বৰ 1949ত আমাৰ কনষ্টিটিউশ্যনখন কি কৰিছিলে এডপ্ট কৰিছিলে গতিকে তোমালোকৰ এইটো বি অপশ্যনটোত এডপ্ট কৰিছিলে এইটোত কি হৈছিলে ইণ্ডিপেণ্ডেঞ্চ তোমালোকৰ লাভ কৰিছিলে আৰু ইয়াত তোমালোকৰ কি হৈছিলে আমাৰ কনষ্টিটিউশ্যনখন ফ'ৰ্চলৈ আহিছিলে আৰু লগতে সুপ্ৰিম কোৰ্টৰ এষ্টাব্লিছমেণ্ট কৰা হৈছিল আৰু 28 জানুৱাৰী 1950 তোমালোকৰ ইনঅগাৰেশ্যন কৰিছিলে ডি অপশ্যন কাৰেক্ট নেক্সট কুৱেশ্যনটো যদি তোমালোকে চাবলৈ যোৱা হু এপইণ্ট দি চিফ জাষ্টিছ অফ ইণ্ডিয়া চিফ জাষ্টিছ অফ ইণ্ডিয়া কোনে এপইণ্ট কৰে ভাৰতীয় মুখ্য ন্যায়াধীশক কোনে নিযুক্তি দিয়ে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া হয়নে অপশ্যন নাম্বাৰ এ আমাৰ কাৰণে কি যাব কাৰেক্ট আনসাৰ এইটো একেবাৰে সহজ কুৱেশ্যন আছিলে নেক্সট কুৱেশ্যনটো দিছে হুইচ আৰ্টিকল এনচিয়ৰ ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰী তোমালোকৰ এক্সিকিউটিভৰ পৰা কি কৰিব লাগে ইণ্ডিপেণ্ডেঞ্চ কৰিব লাগে মানে জুডিচিয়াৰী আমাৰ ন্যায়পালিকাৰ স্বাধীনতা নিশ্চিত কৰে কোনটো আৰ্টিকলে কোনটো অনুচ্ছেদে ন্যায়পালিকাক স্বাধীনতা নিশ্চিত কৰে কোনটো আৰ্টিকল 32 তোমালোকৰ কি জাৰি কৰে ৰিটছ জাৰি কৰে হয়নে কনষ্টিটিউচনেল ৰিমিডিজ আৰ্টিকল 60 তোমালোকৰ কি কৰে ওথ অফ দি প্ৰেচিডেণ্ট আৰ্টিকল 61 তোমালোকৰ কি হয় ইম্পিচমেণ্ট অফ প্ৰেচিডেণ্ট গতিকে এই যিটো আৰ্টিকল 50 তোমালোকৰ কি কৰে ইণ্ডিপেণ্ডেঞ্চ অফ জুডিচিয়াৰী ফ্ৰম দি এক্সিকিউটিভ জুডিচিয়াৰী ইণ্ডিপেণ্ডেঞ্চটো কয় তোমালোকৰ এক্সিকিউটিভৰ পৰা অপশ্যন নাম্বাৰ চি কাৰেক্ট আনসাৰ নেক্সট কুৱেশ্যন এটা ল' ৰিলেটেড তোমালোকৰ কুৱেশ্যন দিছে এ পাৰ্চন এৰেষ্টেড উইদাউট ৱাৰেণ্ট ঠিক আছে এজন পাৰ্চনক যদি উইদাউট ৱাৰেণ্টত তোমালোকৰ গ্ৰেপ্তাৰ কৰে মাষ্ট বি প্ৰডিউচ বিফৰ এ মেজিষ্ট্ৰেট উইদিন তেওঁক কি কৰিবলগীয়া হয় মেজিষ্ট্ৰেটৰ আগত তোমালোকৰ প্ৰডিউচ কৰিবলগীয়া হয় কিমান ঘণ্টাৰ ভিতৰত তেওঁক প্ৰডিউচ কৰিবলগীয়া হয় ৱাৰেণ্ট অবিহনে যদি এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰে দণ্ডাধীশৰ আগত তেওঁক কেতিয়া হাজিৰ কৰিব লাগে তেওঁক কেতিয়া হাজিৰ কৰিব লাগিব 24 আৱাৰ উইদিন 24 আৱাৰৰ ভিতৰত তেওঁক হাজিৰ কৰিবলগীয়া হয় নেক্সট কুৱেশ্যনটো দিছে তোমালোকৰ PIL হয়নে দি পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন কেন ফাইল PIL তোমালোকৰ ক'ত ফাইল কৰিব পৰা হয় অনলি সুপ্ৰিম কোৰ্টত নে অনলি হাই কোৰ্টত নে সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্টত নে ডিষ্ট্ৰিক্ট কোৰ্টত ঠিক আছে যি তোমালোকৰ PIL হয় পাব্লিক ইণ্টাৰেষ্ট লিটিগেশ্যন হয় এইটো তোমালোকৰ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্ট ঠিক আছে PIL তোমালোকৰ সুপ্ৰিম কোৰ্ট আৰু হাই কোৰ্টত তোমালোকৰ কি কৰিব পৰা হয় ফাইল কৰিব পৰা হয় ঠিক আছে সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট বোথ আৰু যদি কোনটো আৰ্টিকলৰ দ্বাৰা যদি কয় আৰ্টিকল 32 দ্বাৰা তোমালোকৰ সুপ্ৰিম কোৰ্টত তোমালোকৰ কি কৰিব পাৰে PIL ফাইল কৰিব পাৰে আৰু আৰ্টিকল 226 দ্বাৰা তোমালোকৰ হাই কোৰ্টত কি কৰিব পাৰে PIL ফাইল কৰিব পাৰে অপশ্যন নাম্বাৰ চি কাৰেক্ট ডিষ্ট্ৰিক্ট কোৰ্টত তোমালোকৰ PIL ফাইল কৰিব নোৱাৰে নেক্সট কুৱেশ্যনটো যদি তোমালোকক দিছে কুৱেশ্যনটো কি দিছে চোৱা হুইচ অফ দি ফলোইং কোৰ্টছ কেন ইছ্যু ৰিটছ হেভাছ কৰ্পাছ মেণ্ডামাছ চাৰ্টিঅৰাৰী প্ৰহিবিশ্যন এণ্ড দি কো ৱাৰেণ্টো
তোমালোকৰ এই যিকেইটা ৰিটছ আছে ৰিটছকেইটা তোমালোকৰ কোনে কোনে জাৰি কৰিব পাৰে হেবাছ কৰ্পাছ মেণ্ডামাছ চাৰ্টিয়াৰী প্ৰহিবিশ্যন এণ্ড কো ৱাৰেণ্টো সুপ্ৰিম কোৰ্ট অনলি হাই কোৰ্ট অনলি বোথ সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট এণ্ড ডিষ্ট্ৰিক্ট কোৰ্ট ঠিক আছে এই যিটো হয় এইটো তোমালোকৰ ডিষ্ট্ৰিক্ট কোৰ্টে কি কৰিব নোৱাৰে ফাইল কৰিব ডিষ্ট্ৰিক্ট কোৰ্টে তোমালোকৰ ৰিটছ জাৰি কৰিব নোৱাৰে এইটো কৰিব পাৰে বোথ সুপ্ৰিম কোৰ্ট এণ্ড হাই কোৰ্ট এতিয়া যদি তোমালোকে চাবলৈ যোৱা যিটো আমাৰ ৰিটছ হয় আমি আগত পঢ়িছিলোঁ চাগে ৰিটছটো তোমালোকৰ কোনে সুপ্ৰিম কোৰ্টে আণ্ডাৰ আৰ্টিকল 32 আৰু হাই কোৰ্টে কিমানত কৰিব পাৰে আণ্ডাৰ আৰ্টিকল 226ত তোমালোকৰ ৰিটছ জাৰি কৰিব পাৰে গতিকে অপশ্যন নম্বৰ আমাৰ কি হৈ যাব চি অপশ্যন কাৰেক্ট আনচাৰ চ' আমাৰ যিটো স্পেচিয়েল তোমালোকৰ ছেশ্যন আছিলে এই ছেশ্যনটোত আজি আমি ইমানকেইটা কুৱেশ্যনে ডিছকাছ কৰিলোঁ আৰু নেক্সট ক্লাছত আমি তোমালোকৰ কোৰ্ট আৰু ল' এণ্ড কোৰ্টৰ ওপৰত তোমালোকৰ বেলেগ বেলেগ কুৱেশ্যন আমি পাৰ্ট হিচাপে আনি থাকিম যদি ইমানখিনিলৈকে ভিডিঅ'টো চাইছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু লগতে তোমালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিবা নেক্সট কি টপিকৰ ওপৰত আমি ভিডিঅ' বনাম সেইটো পাৰিলে তোমালোকে এটা কমেণ্ট কৰি দিবা চ' থেংক ইউ এভৰিৱান ফৰ ৱাচিং দিছ ভিডিঅ' থেংক ইউ